হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। মেট্ৰিক পৰীক্ষা 2026 পৰীক্ষাৰ্থীলৈ আহিছে জৰুৰী নিৰ্দেশনা আৰু এতিয়াই তোমালোকে সাৱধান হোৱা, কাৰণ 2026 মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিছে 10টাকৈ নতুন নিয়ম। আৰু এতিয়াই জানি লোৱা, যদি তোমালোকে এই 10টা নিয়মৰ এটা নিয়ম যদি তোমালোকে ভুল কৰি লোৱা, তেতিয়া কিন্তু তোমালোকে 3 বছৰৰ কাৰণে এক্সপেল হ'বা। যেই নহওক মেট্ৰিক পৰীক্ষাৰ্থীলৈ 10টা কি নিয়ম আহিল মই ডিটেইলছত বুজুৱাই দিম, আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। লগতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ তোমালোকে পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা, লাইক কৰা আৰু শ্বেয়াৰ কৰা। এতিয়া কি সেই 10টা নিয়ম আহিল যে সেই 10টা নিয়ম নামানিলে 3 বছৰৰ কাৰণে এক্সপেল হ'ব লাগিব বা সেই পৰীক্ষা হলৰ পৰা এক্সপেল কৰিব। এতিয়া মই দেখুৱাই আছোঁ, আৰু এইখিনিয়ে হৈছে ৰুলছ এণ্ড গাইডলাইন্স টু এক্সামাইনৰ নাম্বাৰ 1 যিটো ৰুলছ ইয়াতে উল্লেখ কৰিছে। অন দি ফাৰ্ষ্ট ডে অফ দি এক্সামিনেশ্যন the candidates will be allowed to enter the examination hall at 8:30 a.m. to locate their allotted seats. On subsequent days also, they will be allowed to enter the examination hall at 8:30 a.m. onwards. However, under no circumstance, candidate will be allowed to enter to the examination hall after 30 minutes from the commencement of examination. However, in lieu of that, no extra time will be allowed under any circumstances. Distribution of question paper will start 5 minutes before commencement of examination. ইয়াৰ উল্লেখ কৰিছে যে পৰীক্ষাৰ প্ৰথম দিনাই ৰাতিপুৱা 8:30 বজাত পৰীক্ষা হলত প্ৰৱেশ কৰি তাতে নিজৰ নিজৰ আসন বিচাৰি উলিয়াব লাগিব, মানে নিজৰ উলিয়াব লাগিব। পৰৱৰ্তী দিনতো তেওঁলোকক পুৱা 8:30 পৰীক্ষা হলত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। অৱশ্য কোনো কাৰণতে পৰীক্ষা আৰম্ভ হোৱাৰ পৰা 30 মিনিটৰ পাছত পৰীক্ষাৰ্থীক কিন্তু পৰীক্ষা প্ৰেক্ষাগৃহত মানে পৰীক্ষা হলত প্ৰৱেশৰ কোনোমতে অনুমতি দিয়া নহ'ব। অৱশ্য তাৰ পৰিৱৰ্তে কোনো কাৰণতে অতিৰিক্ত সময়ৰ অনুমতিও দিয়া নহ'ব। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট আগতে প্ৰশ্নকাকত বিতৰণ আৰম্ভ হ'ব। তাৰপিছত নাম্বাৰ 2, candidates are required to bring their admit card and the registration card into the examination hall and to produce them when required. আৰু ইয়াতে কৈছে যে পৰীক্ষাৰ্থীয়ে নিজৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড পৰীক্ষা হলত আনিব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে সেইখিনি তোমালোকৰ মনত কৰি আনিব লাগিব। সেইটো কথা উল্লেখ কৰিছে। ন' কেণ্ডিডেট, আৰু সেইটো কিন্তু তোমালোকৰ হাতত থাকিব লাগিব। থাৰ্ড পইণ্টত উল্লেখ কৰিছে ন' কেণ্ডিডেট উইল বি এলাউড টু লিভ দি এক্সামিনেশ্যন হল ইন দি ফাৰ্ষ্ট আৱাৰ. কেণ্ডিডেটছ উইল নট বি এলাউড টু টেক এৱে her question paper if she leaves the exam hall during the first 2 hours in case of full paper. আৰু ইয়াতে কৈছে প্ৰথম 1 ঘণ্টাত কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলাব নোৱাৰিব। মানে যদি কাৰোবাৰ প্ৰস্ৰাৱ লাগিছে বা বাহিৰত ওলাবলৈ কিবা কাৰণ হ'ব পাৰে, সেইটো হিচাপত কিন্তু 1 ঘণ্টাৰ ভিতৰত তোমালোকে ওলাব নোৱাৰিবা। তাৰপিছত কৈছে যে পৰীক্ষাৰ্থীয়ে তেওঁৰ কুৱেশ্যন পেপাৰ লৈ মানে বাহিৰত কুৱেশ্যন পেপাৰ লৈ যাবলৈ দিয়া নহ'ব, যদিহে তেওঁ সম্পূৰ্ণ কাগজৰ ক্ষেত্ৰত প্ৰথম 2 ঘণ্টাৰ ভিতৰত প্ৰথম মানে 2 ঘণ্টা হ'ব, সেই 2 ঘণ্টাৰ ভিতৰত পৰীক্ষা হলৰ পৰা ওলাই যায়, হয় না। যদিহে তেওঁ সম্পূৰ্ণ কাগজৰ ক্ষেত্ৰত মানে গোটেইখিনি কাগজৰ ক্ষেত্ৰত প্ৰথম যিটো 2 ঘণ্টা সময় হ'ব, সেই 2 ঘণ্টাৰ ভিতৰত পৰীক্ষা হলৰ পৰা ওলাই যাব পাৰিব। নাম্বাৰ 4 উল্লেখ কৰিছে যে এ কেণ্ডিডেট হেভিং কমপ্লিটেড her answer script must hand over the same even if blank to the invigilator before leaving the examination hall. আৰু ইয়াতে কৈছে যে উত্তৰলিপি সম্পূৰ্ণ কৰা প্ৰাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলোৱাৰ আগতে একেখিনি নিৰীক্ষকক মানে সেইখিনি দি দিব লাগিব। মানে খালী হ'লেও মানে সেইখিনি কাম কৰিব লাগিব। মানে উত্তৰলিপি মানে পৰীক্ষা বহি সম্পূৰ্ণ কৰা প্ৰাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলোৱাৰ আগতে এই কামখিনি মানে যিখিনি কাম খালী থাকিব, যিখিনি কাম কৰিবলৈ বাকী থাকিব, সেইখিনি কৰি কেনে যিজন মানে ডিউটি থাকিব, যিজন শিক্ষকৰ, সেই শিক্ষকক সেইটো দিব লাগিব, জমা দিব লাগিব। 5 পইণ্টত কেণ্ডিডেটছ আৰ required to bring their own writing and drawing instruments. Candidates will use black and blue ball pen only. আৰু ইয়াতে কৈছে প্ৰাৰ্থীয়ে নিজাকৈ লিখা মেলা আৰু অংকন যিবিলাক লগত লৈ আহিব লাগিব। প্ৰাৰ্থীয়ে নিজাকৈ লিখা মেলা মানে নিজে লিখিবৰ কাৰণে যিখিনি বস্তু লাগিব সেইখিনি লগত লৈ আহিব লাগিব। আৰু প্ৰাৰ্থীসকলে কেৱল কিন্তু ব্লেক এণ্ড ব্লু
যেটো কালাৰৰ মানে যেটো ৰঙৰ কলম আছে সেই কলম দি মানে লিখিব পাৰিব জেল পেন নহয় বল পেনহে লাগিব কলা বা নীলা ৰঙৰ বল পেন ব্যৱহাৰ কৰিব লাগিব নেক্সট 6 নং পইণ্ট each candidate shall write distinctly when only the roll and number and other particulars from the admit card in the space provided in the printed cover page of answer scripts. Under no circumstance the candidates are to write their names on the answer scripts provided. আৰু এটা কৈছে প্ৰতিজন পৰীক্ষাৰ্থীয়ে মানে যিখন এনসাৰ পেপাৰ থাকিব তাতে কভাৰ পেজত দিয়া ঠাইত এডমিট কাৰ্ডৰ পৰা ৰোল এটা ঠাইত তো লিখা থাকিব ROLL তাতে ৰোল লিখিব লাগিব আৰু সাইডত দিয়া থাকিব নং NO ৰোল নং দুটা লিখিব লাগিব আৰু অন্যান্য যিখিনি লিখিব লাগে সেইখিনি ভালকৈ লিখিব লাগিব আৰু কোনো কাৰণতে প্ৰাৰ্থীসকলক এবাৰ উত্তৰ বহিৰ প্ৰাৰ্থীসকলে দিয়া উত্তৰ বহিত নিজৰ নাম লিখিব নালাগে আৰু এটা কথা কৈছে মানে কোনো কাৰণতে প্ৰাৰ্থীসকলৰ উত্তৰ বহিত এতিয়াৰ পৰা আৰু মানে এনসাৰ যিখন পেপাৰ থাকিব এনসাৰ পেপাৰত মানে নাম লিখিব নালাগে তাতে ৰোল আৰু নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ চেণ্টাৰ নেম চেণ্টাৰ কোড তাৰপিছত কি পৰীক্ষা সাবজেক্টৰ নাম লিখিব লাগিব তাৰপিছত 7 নং পইণ্টত উল্লেখ কৰিছে যে ক্যান্ডিডেটস আৰ ফৰবিডেন টু কেৰি into the examination hall or to have in their possession during examination hours any electronic gadgets, mobile phones, printed or writing materials, any article carried into the examination hall or found in the possession of the candidate in contravention of this rule shall be liable to be seized by the invigilator officer in charge SO and the candidate concerned shall be disqualified and expelled for 3 years for this adoption of unfair means আৰু এটা কৈছে যে পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ হাতত যিকোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট মোবাইল ফোন ছপা বা লিখা সামগ্ৰী ৰখাটো নিষিদ্ধ আৰু এই নিয়ম যদি উলংঘা কৰে তেতিয়াহ'লে পৰীক্ষা গৃহৰ পৰা মানে পৰীক্ষা হলৰ পৰা মানে হিয়তক উলিয়াই দিয়া হ'ব আৰু পৰীক্ষাৰ্থীৰ হাতত পোৱা যিকোনো সামগ্ৰী যিজন ইনভিজিলেটৰ থাকিব ইনচাৰ্জ থাকিব তাৰপিছত এছও থাকিব সেই অন্যায় উপায় গ্ৰহণৰ বাবে সংশ্লিষ্ট প্ৰাৰ্থীক কি কৰিব অযোগ্য কৰি 3 বছৰৰ কাৰণে বহিষ্কাৰ কৰি দিয়া হ'ব মানে 3 বছৰত আৰু মেট্ৰিক দিব নোৱাৰিব 3 বছৰৰ কাৰণে এক্সপেল কৰি দিব মোষ্ট ইম্পৰ্টেন্ট পইণ্ট হয় এইটো তাৰপিছত নেক্সট candidates must not write any objectionable remarks in the answer script. প্ৰাৰ্থীয়ে এনসাৰ বহিত কোনো আপত্তিজনক মন্তব্য লিখিব নোৱাৰিব মানে মনত কিবা আহিছে হেতু কিন্তু লিখিব নোৱাৰিব আউট অফ কোৱেশ্চন পেপাৰৰ বাহিৰৰখিনি একো লিখিব নোৱাৰিব কাৰণ কোৱেশ্চনত যিখিনি কোৱেশ্চন পেপাৰত যিখিনি কোৱেশ্চন থাকিব সেই কোৱেশ্চন এনসাৰ লিখিব পাৰিব বহুতে কিবা কি কৰে যে জিটি লিখি থৈ আহে আজি আমাৰ তাইত মানে কাৰেন্ট নাছিল মই পঢ়িব পৰা নাই আৰু এই বছৰ মই এক্সাম দিটো এনেকুৱা ধৰণৰ বহুত কিবা কি লিখি থৈ আহে তাৰপিছত 9 নং পইণ্টত উল্লেখ কৰিছে CWSN যেটো দিয়া আছে the CWSN category of students having one blindness to low vision with 60% 3 mentally retarded with cerebral palsy with 60% will be entitled for helper class 10 standard or below and 20 minutes extra time per hour per hour 20 মিনিটকে সময় দিয়া হবে এটা উল্লেখ কৰিছো মই বুজাই দি আছো deaf and dumb candidates will get extra 20 minutes per hour however prior permission shall have to be obtained from inspector of schools concerned but this supervising officers will examine the documents including identify on the first day of examination blind candidates may also use braille paper as answer script if they so desire আৰু এটা উল্লেখ কৰিছে CWSN শ্ৰেণীৰ যিসকল ছাত্ৰছাত্ৰী নাম্বাৰ 1 মানে চকুত নেদেখে অন্ধ নাম্বাৰ 2 60% কম দৃষ্টিশক্তি থকা ছাত্ৰছাত্ৰী নাম্বাৰ 3 60% চেৰিব্ৰেল পাছলিৰ হৈতে মানসিকভাৱে মন্থৰ ৰোগীয়ে হেল্পাৰ মানে ক্লাছ X ষ্টাণ্ডাৰ্ড বা তাৰ তলৰ আৰু প্ৰতি ঘণ্টাত 20 মিনিট অতিৰিক্ত সময় লাভ কৰিব হেয়কল শিক্ষাৰ্থীয়ে ডিফ এণ্ড ডাম প্ৰাৰ্থী যিসকল আছে হেয়কল প্ৰাৰ্থীয়ে প্ৰতি ঘণ্টাত অতিৰিক্ত 20 মিনিট সময় লাভ কৰিব
অৱশ্য সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ পৰা পূৰ্বৰ অনুমতি ল'ব লাগিব। যদিও তত্ত্বাৱধায়ক বিষয়াসকলে পৰিচয়কে ধৰি নথিপত্ৰ পৰীক্ষা কৰিব। পৰীক্ষাৰ প্ৰথম দিনাই মানে অন্ধ প্ৰাৰ্থীসকলেও ইচ্ছা কৰিলে ব্ৰেইল কাগজ মানে এনচাৰ পেপাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত নেক্সট পইণ্টটো দিয়া আছে Number 10, the board reserves the right to cancel admission into the examination if situation so demands for any violation of board's rules. আৰু এটা কৈছে পৰিস্থিতিয়ে দাবী কৰিলে বা বৰ্ডৰ নিয়ম উলংঘা কৰাৰ বাবে পৰীক্ষাত নামভৰ্তি বাতিল কৰাৰ অধিকাৰ বৰ্ডে সংৰক্ষণ কৰে। আৰু ইয়াতে নোট অলপ লিখি দিছে most important note application for correction of age name title etc if necessary must be submitted within 1 month from the date of receipt of admit cards by the candidates to SEBA through the head of the institution concerned বয়স নাম উপাধি আদি শুধৰণিৰ বাবে যদি তোমালোকৰ এডমিট কাৰ্ডত ভুল আহিছে এইবিলাক শুধৰণিৰ বাবে আবেদনৰ যদি প্ৰয়োজন হয় তেতিয়া প্ৰাৰ্থীসকলে এডমিট কাৰ্ড লাভ কৰাৰ তাৰিখৰ পৰা মানে সাপোজ ধৰি লোৱা তোমালোকে 21 তাৰিখত এডমিট কাৰ্ড লাভ কৰিবা 21 তাৰিখত লাভ কৰিলে তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখৰ ভিতৰত তোমালোকে এই যিখন এডমিট কাৰ্ডৰ কাৰেকশ্যনটো কৰিব লাগিব এটা মাহৰ ভিতৰত সংশ্লিষ্ট প্ৰতিষ্ঠানৰ হেড অফ দি ইনষ্টিটিউশ্যন মানে যিজন মুৰব্বী থাকিব যিজন ইনচাৰ্জ থাকিব তাৰ জৰিয়তে সেবালৈ দাখিল কৰিব লাগিব। Number 2, sealed packets of question paper shall be opened by the invigilators inside the examination hall only and in front of the candidates at 8:55 a.m. in the morning shift and 1:25 p.m. in the afternoon shift. যেই নহওক ইয়াতে কৈছে যে প্ৰশ্নকাকতৰ যিখন সিল মাৰা থাকে যিখন সিল কৰা থাকে প্ৰশ্নকাকতখন সেই পেকেট কেৱল পৰীক্ষা হলৰ ভিতৰত আৰু ছাত্ৰ ছাত্ৰী মানে পৰীক্ষাৰ্থীৰ সন্মুখত ৰাতিপুৱা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে 8:55 আৰু যিসকলৰ পৰীক্ষা বিয়লি মানে আবেলি শিফ্টত হয় সেইসকল পৰীক্ষাৰ্থীৰ সন্মুখত 1:25 সেই প্ৰাৰ্থী মানে পৰীক্ষাৰ্থীৰ সন্মুখত খুলিব লাগিব। যিয়ে নহওক কিয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণৰ সকলো আপডেটসমূহ তোমালোকে পৰীক্ষাৰ আগত পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা লাইক কৰা আৰু শ্বেয়াৰ কৰা আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতেও এই ৰুলছ ৰেগুলেশ্যনখিনি চাব পাৰে যাতে সিহঁতৰো যাতে পৰীক্ষা হলত যাওঁতে কোনো ধৰণৰ যাতে ভুল নকৰে আগতীয়াকৈ সাৱধান হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। যিয়ে নহওক এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু কিবা কি জানিবলগীয়া থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্টছ কৰিবা। থেংক ইউ এছ আই লাইট অফ এডুকেশ্যন থেংক ইউ ৱাটছিং দি ভিডিঅ'।